এই মাত্ৰই ফোনটোত আছেই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। হেল্ল' গাইজ, মোৰ চেনেল চোৱাকো ৱেলকাম জনাইছোঁ। আপোনালোকক চাই আছে জুবিন গাৰ্গ মৰি গ'ল, নিউজত চবকৈ ভাইৰেল হৈ আছে। আপোনালোকে আজি তাৰ কাৰণে কি আমাৰ আসামৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'ব, আপোনালোকৰ তাৰ কথা কোৱাটো অলপমান শুনি ল'বলৈ আপোনালোকক মই ভিডিঅ'টো আনি দিছোঁ। আপোনালোকে আগলৈকে চোৱা লৈকে আপোনালোকে এই ভিডিঅ'টো মোৰ কথা অলপমান কৈ দিম। আপোনালোকক এইটো চেনেলত প্লিজ নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিবি। নতুন ভিডিঅ' মোৰ আপলোড কৰিলে আপোনালোকক চাব পাব। একচুৱেলি মোৰ বহুতে আজি ৰাতিপুৱা কান্দিলোঁ, জুবিন গাৰ্গ কেনেকৈ মৰি গ'ল। আমাৰ আসামত ইমান ধুনীয়াকৈ গান গাই আছিলে, এনেকৈ মৰিলেতো আমাৰ আসামত কেনেকৈ গান গোৱা মানুহ হ'বনে নহ'ব বুলি আমিও ইমান কান্দি আছোঁ। আপোনালোককো যোনে ভিডিঅ' চাই আছে, আপোনালোকৰ জুবিন গাৰ্গ মৰা ভিডিঅ'বিলাক চাইছে হোগা। আপোনালোকে ইমান নিউজ লাইভতো ভাইৰেল হৈ আছে, ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈ আছে। আপোনালোকক ইমান আজি মই ভিডিঅ' ইয়ালৈকে কৈ আছোঁ। আমাৰ ক'বলৈ গ'লে ইমান ধুনীয়াকৈ আসামত ইমান ধুনীয়া আছামিজ গান, মিচিং চব এইবিলাকে গান গায়, তথাপিও ইমান ধুনীয়াকৈ মনবিলাক ভাল কৰিবলৈ এনেকুৱা গান গায় জুবিন গাৰ্গ। এইটো কেনেকৈ মৰি গ'ল বুলি আমিও কান্দি আছোঁ। আৰু তাৰ কাৰণে কি ব্যৱস্থা কৈ দিব হিমন্ত বিশ্ব শৰ্মা আসামৰ চিফ মিনিষ্টাৰে, নিউজত কি ক'ব আপোনালোকে আগলৈকে চব। তেখেতে মোক জনাইছে যে জুবিন গাৰ্গ ডাঙৰীয়া বা আমাৰ মৰমৰ জুবিন এই সংসাৰত নাই, তেখেতে এই সংসাৰৰ পৰা আঁতৰি গৈছে। খুব মৰ্মান্তিক ঘটনা, মৰ্মান্তিক দুখদায়ক ঘটনা। আজি আমি বিজেপি দলে আজি গধূলিও আমি নিৰ্বাচনী প্ৰচাৰ নকৰোঁ। মই এতিয়া খালি গুমাত গৈ মানুহখিনিক নমস্কাৰ কৰি মই গুৱাহাটীলৈ তুৰন্ত উভতি যাম। তেখেতৰ সৎকাৰ বা কি ধৰণে আমি তেখেতক আনো, গোটেই কথাবিলাক গুৱাহাটীত গৈ আমি আলোচনা কৰিম। অসমবাসী ৰাইজৰ লগতে মই সমগ্ৰ অসমবাসী ৰাইজৰ হৈ কি ক'ম, দুখৰ ক'বলগীয়া একো শব্দই নাই, শব্দই বিচাৰি পোৱা নাই। এটা মৰ্মান্তিক ঘটনা, জাতিৰ অপূৰণীয় ক্ষতি, জাতিৰ এটা অমূল্য সম্পদ আমি হেৰুৱাই পেলালোঁ।